আজি লৈ আহিছোঁ ফায়াৰ চেফটিৰ ওপৰত 10টা কুৱেশ্যন। নম্বৰ 1 কুৱেশ্যন দিয়া আছে, অন ফাইণ্ডিং এ ফায়াৰ ইন এ বিল্ডিং এ কাৰ্পেণ্টাৰ ফাৰ্ষ্ট একশ্যন শুড বি। এটা বিল্ডিঙত কাম কৰি থকা অৱস্থাত যদি জুই লাগে তে কাৰ্পেণ্টাৰে কোনটো কাম ফাৰ্ষ্ট কৰিব? অপশ্যন এ ৰাইজ এন এলাৰ্ম, বি দিয়া আছে ফাইট অন দ্য ফায়াৰ, চি লিভ দ্য বিল্ডিং, ডি কেৰি অন ৱৰ্ক। কাৰেক্ট আনচাৰ হ'ব ৰাইজ ইন এলাৰ্ম। প্ৰথমতে এলাৰ্মটো বজাব। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং শুড নট বি কিপড ইন এ ফাৰ্ষ্ট এড কিট। ফাৰ্ষ্ট এড কিটত কোনটো ৰখা নহয়? অপশ্যন দিয়া আছে ষ্টেৰিল ড্ৰেছিং, বি প্লাষ্টাৰ, নে চি আই ড্ৰেছিং, নে ডি হেডেক টেবলেট। হেডেক টেবলেটটো ৰখা নহয় ফাৰ্ষ্ট এড কিটত। অপশ্যন ডিটো কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, ইফ your cloth catch fire on the work spot, what will you do first? যদি কাম কৰা অৱস্থাত কাপোৰত জুই লাগে তেতিয়া কোনটো ফাৰ্ষ্ট কাম কৰিব লাগে? অপশ্যন এ ৰান এৱে ফ্ৰম দ্য স্পট, দৌৰ মাৰি ওলাই যাব লাগে, নে বি ৰোল অভাৰ দ্য গ্ৰাউণ্ড, মাটিত বাগৰি দিব লাগে, নে চি পুট এ থিক ব্লেংকেট অল অভাৰ দ্য বডি, বডিত ব্লেংকেটে ঢাকি দিব লাগে, নে ডি ডাইৰেক্ট এ ফায়াৰ এক্সটিংগুইজাৰ টুৱাৰ্ড দ্য বডি, নে ফায়াৰ এক্সটিংগুইজাৰটো বডিৰ ফালে মাৰি দিব লাগে। কাৰেক্ট আনচাৰ হ'ব বি ৰোল অভাৰ দ্য গ্ৰাউণ্ড, মাটিত বাগৰি দিব লাগে। নেক্সট দিয়া আছে, ইফ এ পাৰ্চন faints due to suffocation, the first aid to be given। যদি মাথা ঘূৰাই এটা ব্যক্তি পৰি যায় তেতিয়া কোনটো কৰিব লাগে? অপশ্যন দিয়া আছে গিভ হিম এ ৱাৰ্ম ড্ৰিংক, গৰম পানী দিব লাগে, নে কোল্ড ৱাটাৰ অন হিজ ফেচ, ঠাণ্ডা পানী মুখত মাৰি দিব লাগে, চি প্লেচ হিম এ ৱেল ভেণ্টিলেটেড প্লেচ, নে এটা খালী এৰিয়াত ৰাখিব লাগে, ডি গিভ হিম এ আৰ্টিফিচিয়েল ৰেচপিৰেশ্যন। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব চি প্লেচ ইন এ ৱেল ভেণ্টিলেটেড লোকেশ্যন। এটা বতাহ অহা খালী জেগাত প্ৰথমে তাক ৰাখি দিব লাগে। নেক্সট কুৱেশ্যন, লং হেয়াৰ মাষ্ট বি টাইড বেক বিকজ লং হেয়াৰ। দীঘল চুলি টানকৈ বান্ধি ৰাখিব লাগে, চুটিকৈ বান্ধি ৰাখিব লাগে কাৰণ অপশ্যন দিয়া আছে ইট কেন গেট ডাৰ্টি উইথ দ্য অইল এণ্ড দ্য ডাষ্ট ফ্ৰম দ্য ৱৰ্কশ্বপ, নে অইল আৰু ডাষ্ট লাগি লেতেৰা হ'বৰ কাৰণে, নে বি ইট গেট ইন দ্য ৱে ৱেন ইউ আৰ ৱৰ্কিং, যেনি তেনি যায় সেইকাৰণে, নে চি ইট লুক বেটাৰ ড্ৰাইড আপ, বান্ধি থ'লে তেনেকৈ ভাল দেখাবৰ কাৰণে, নে ডি ইট গেট কেটছ ইন দ্য মেচিন এণ্ড কজ চিৰিয়াছ ইঞ্জুৰি। যদি ইট কেন গেটছ ইন দ্য মেচিনত সোমাই যাব পাৰে আৰু এটা দুৰ্ঘটনা ঘটিব পাৰে তাৰ বাবে। কাৰেক্ট আনচাৰ হ'ব ডি। নেক্সট, দ্য বেষ্ট মেথড টু এভইড এন এক্সিডেণ্ট। এক্সিডেণ্টৰ পৰা হাত সাৰিবলৈ বেষ্ট মেথড কোনটো? এ বি ৱেৰিং ছেফটি ইকুইপমেণ্ট, ছেফটি ইকুইপমেণ্ট পিন্ধি থাকিব লাগে, বি অবজাৰ্ভিং ছেফটি প্ৰিকশ্যন ৰিলেটেড টু দ্য জব মেচিন এণ্ড দ্য ৱৰ্ক প্লেচ। কোনো এটা কাম কৰিবলৈ সেই কামটোৰ বিষয়ে জানিব লাগে, জেগাডোখৰ বিষয়ে আৰু মেচিনৰ বিষয়ে জানিব লাগে, ডি ডুইং থিং ইন ওৱানছ অন ৱে, নে অকলে গোটেই কামটো কৰিব লাগে। কাৰেক্ট আনচাৰ হ'ব বি কামটো কৰাৰ আগতে কামটোৰ বিষয়ে জনা আৰু মেচিনৰ বিষয়ে জনাটো দৰকাৰ। নেক্সট আছে, হুইচ ওৱান অফ দ্য ফলোয়িং এক্সটিংগুইজাৰ ইজ চুইটেবল ফৰ লাইভ ইলেক্ট্ৰিকেল ফায়াৰ। লাইভ ইলেক্ট্ৰিকেল ফায়াৰ কাৰেণ্ট আহি থকা অৱস্থাত জুই লগাত কোনটো ব্যৱহাৰ কৰে? হেলন টাইপ ব্যৱহাৰ কৰে, ৱাটাৰ টাইপ, লিকুইড কেমিকেল টাইপ, নে ফৰ্ম টাইপ। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব হেলন টাইপ। নেক্সট,
The three factor that catch fire are oxygen, fuel and তিনিটা ফেক্টৰৰ পৰা ফায়াৰ হয় জুই লাগে আছে অক্সিজেনৰ পৰা লাগে ফিউলৰ পৰা লাগে আৰু অপশ্যন ডি আছে হিট CO2 H2O আৰু হেজাৰ্ডাছ ইয়াৰ কাৰণে হ'ব হিট জেনেৰেট হ'লেও জুই লগা সম্ভাৱনা থাকে নেক্সট হোৱাট ইজ দ্য বায়'লজিকেল হেজাৰ্ড হৈছে বেমাৰ আজাৰ কটা চিঙা এইবোৰ বায়'লজিকেল হেজাৰ্ড ইয়াত দিয়া আছে ভাইৰাছ এলকহলিজম অল্ড এজ কাৰেক্ট আনচাৰ হ'ব ভাইৰাছ লাষ্ট কুৱেশ্যন ইন কেছ অফ আৰ্ক ৱেল্ডিং one should protect his eye by using যেতিয়া ৱেল্ডিং কৰা হয় তেতিয়া কোনখন গ্লাছ বা প্ৰটেকশ্যন ব্যৱহাৰ কৰা হয় এ দিয়া আছে ডাৰ্ক গ্লাছ স্কিন ছান গগলছ মাস্ক ক্লিয়াৰ গগলছ এই কাৰেক্ট আনচাৰ হ'ব ডাৰ্ক গ্লাছ স্কিন এখন ডাৰ্ক ক'লা আৱৰণ থকা গ্লাছ ব্যৱহাৰ কৰে যাৰ ফলত ৱেল্ডিঙৰ যোনবোৰ পাৰ্টিকেল হ'ব চকুত নাহে এইটো কাৰেক্ট আনচাৰ